যেহেতু শ্যাম ছাৰ মোৰ লগত আছে, আমাৰ ৰাইজৰ লগত আছে শ্যাম ছাৰ, মই এইটো নহয় দি ক'ব পাৰোঁ। শ্যামৰ সাক্ষাৎকাৰ মই আজি পাইছোঁ, যিহেতু মোৰ আজি সাহস হৈছে গোটেইখিনি ক'ব। আমি সাক্ষাৎ লৈছোঁ ইতিমধ্যে। চাওক আপোনালোকে পুলিচে নামটো জানে নেকি? নামটো জানে, মনত আছে নেকি বাৰু? নামটো লাগিলে কম মই, থানাৰ ভিতৰত কৈছেতো, গতিকে সিহঁতো আৰু কৈ দিয়ক নামটো। ব্ৰিজেশ দাস আছে, তাৰপিছত আৰু এজন হামিদ নেকি, হামিদ ব্ৰিজেশ দাস লগত নাছিল। কৈছে কি আমি ইনভেষ্টিগেশ্যন অলৰেডি কৰিছোঁ, যোৱা বুলি কৈছে। আমি গৈছোঁ, যোৱা ইনভেষ্টিগেশ্যন কৰিছে, তেখেতসকলে 4জনৰ সাক্ষ্য লৈছে। সেই ৰাতি 3 বজাত আমি 7জনৰ ভিতৰত ইয়াতে এজনো মানুহ নাই, তাত কোনো মানুহ এখন চব টোপনিত লালকাল হৈছে না। সিহঁতে যাই পেলাই 4জনৰ সাক্ষাৎকাৰ লৈছে, ছোৱালীজনীৰ সাক্ষাৎকাৰ লৈছে, লৈ পেলাই কৈছে কি আমাৰ গাড়ীখন বোলে এই ট্ৰাক এখন অভাৰটেক কৰি তাইক মাৰি দিছে। বোলে আপোনালোকে কেনেকৈ জানিলে? কৈছে নাই, ছোৱালীজনীৰ সাক্ষাৎকাৰ লৈছোঁ নহয় আমি, তুমিতো মিছা ক'লে নহ'ব নহয় বস্তুটো। তাৰপাছত কৈছে, মই কৈছোঁ কি ঠিক আছে, মই যদি মিছা কৈছোঁ আপোনালোকে জেনুইন কৰক, CC কেমেৰা আছে তাতে 4-5টা ৰাস্তাত, CC কেমেৰাকেইটা আপোনালোকে হেৰি কৰক, চেক কৰক, CC ফুটেজ আপোনালোকে স্পটত যাই কৰক। কৈছে কি আমি কৰিম, সেইগিলা কৰিম বুলি কৈ তেওঁলোকে CC কেমেৰা ফুটেজ পৰীক্ষা কৰা নাই, নকৰি পেলাই সেনেকৈ থৈ দিছিল, দি পেলাই সেনেকৈ থাকিল, নিউজো বাজা নাই। তাৰপাছত মোক ফোন কৰিছে, কৈছে কি হেৰি কৰক, এটা কাম কৰক, সিহঁতৰ লগত কম্প্ৰমাইজ পালে যদি কৰক, আপোনালোকৰ সহজ হ'ব কামটো, নিউজে চিউজে নিদিব। কোনে কৈছে? থানাই কৈছে। কোৱা মানুহজন আইচি নে বেলেগ কোনোবা? মানে সিহঁতে আছে, থানাৰ ভিতৰত কৈছে, লাগিলে মই কম আপোনালোকক। আৰক্ষী বিষয় মানে কি, এই হামিদে লৈছেতো দায়িত্ব, হামিদে কৈছে কি নিউজ চিউজত দিলে আপোনালোকৰ লৈ যাব, খৰচ পাতিৰ কথা আছে, নাপাব, যিহেতু এক্সিডেণ্টটো আৰু দুটা চাইডে ঘূৰি আছে, গতিকে ইমান আগবাঢ়ি নাযাব, মোক এনেকৈ কৈছে। এইবিলাক মুখলৈ নাছিলোঁ, যিহেতু অলৰেডি ভাগিন মোৰ হেৰি 5টাত হৈ গৈছে, পাছ হৈ গৈছে, আৰু মোৰতো আৰু হেৰুৱাব লাগে একো নাই। মোৰ মানুহৰ প্ৰতি দয়া মৰমটো মোৰ নোহোৱা হৈ গৈছে, মই সেইবিলাক ৰাখি থৈ দিছিলোঁ অন্তৰত। ভাবিছোঁ আৰু নকওঁ আৰু হেৰি ভাগিনটো ভাল হ'লে মোৰ একো কাৰো প্ৰতি মোৰ আক্ষেপ নাথাকে। যিহেতু শ্যাম ছাৰ মোৰ লগত আছে, আমাৰ ৰাইজৰ লগত আছে শ্যাম ছাৰ, মই এইটো নহয় দি ক'ব পাৰোঁ। শ্যামৰ সাক্ষাৎকাৰ মই আজি পাইছোঁ, যিহেতু মোৰ আজি সাহস হৈছে গোটেইখিনি ক'ব। তাৰপাছত কৈছে কি আমি নিউজ চিউজ বাজালে আপোনাৰ লৈ যাব, গতিকে এইগিলা বাজাব নালাগে। বোলো ঠিক আছে, নাবাজাওঁ, 2 দিন চাওঁ। তাৰপাছত এদিন 2 দিন সেনেকৈ 2 দিন গুচি গ'ল, একো খবৰ নাই, মোক ফোন নকৰে, থানাৰ পৰা একো ৰেছপন্স নাই। তাৰপাছত শনিবাৰে মই বাধ্য হৈ মই নিউজ বাজাই দিলোঁ। নহয় নহয়, শনিবাৰে ৰবিবাৰে বাজিছোঁ। ৰবিবাৰে যেতিয়া নিউজ বাজাই দিলোঁ GMC-ত, আপোনালোকে গোটেই গৈছে চাগে, নিউজ গোটেই নিউজ বজাই দিয়াৰ পাছত সিহঁতে মোক ফোন কৰিছে, কৈছে নিউজ বাজাব নালাগিছিল বস্তুটো। তাৰে পাছত IC ছাৰে ফোন কৰিছে আবেলি, কৈছে গাড়ীৰ মালিক আহিব সোমবাৰে, ৰবিবাৰে হ'লতো, কৈছে অহাকালি 11টা বজাত তুমি আহি যাবা, মিলাই মিলি কৰিব লাগিব, ৰেকৰ্ডিং আছে মোৰ তাত। ঠিক আছে, হ'ব দিয়ক, মই যাম দিয়ক। মইতো যোৱাটো বিচাৰি আছোঁ, কাৰণ মোৰ আৰ্থিকভাৱে মই দুৰ্বলতো।